পিছে মাক বাপেকৰ ভুলৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ মাথা বেয়া হৈ গৈছে, বেমাৰৰ হৈ গৈছে। কিছুমান ল'ৰা ছোৱালী সৰুৰ পৰাই মাক বাপেকে মোবাইল দিয়ে, 1 বছৰ হয় নে নহয় যেতিয়া মোবাইল দি পেলাই সৰু সৰু ল'ৰা ছোৱালী দিমাগটো একদম কাম নকৰা কৰিছে, মোবাইল নহ'লে থাকিব নোৱাৰা কৰি দিছে। এইটো মাক বাপেকৰে ভুল হয়। সেইটো কাৰণে মাক বাপেকে সদায় ল'ৰা ছোৱালীক সৰু সৰু পোৱালি 1 বছৰৰ পৰা 6 বছৰলৈকে পোৱালীক মোবাইল চুব দিবই নালাগে। কাৰণ সিহঁতৰ মাথাটো দিমাগত এতিয়ালৈকে সৰু সিহঁতৰ এতিয়ালৈকে গ্ৰথ হোৱাই নাই, এতিয়ালৈকে বহুত কণিকা সিহঁতৰ এতিয়াও গ্ৰথ নোহোৱাকৈ থাকে। তথাপিও মাক বাপেকে বুজি নাপায়। মাক বাপেকে ভাবে ল'ৰা ছোৱালী আমনি কৰি আছে, মোবাইলটো দি পেলাই থৈ দিওঁ, মোৰ কাম হ'ব। সেইটো নহয়, ল'ৰা ছোৱালী আমনি কৰিলে কৰিব দিব লাগে, তথাপিও মোবাইল দিব নালাগে। মোবাইলটো দি সৰু সৰু ল'ৰা ছোৱালীৰ একো কাম, হৃদয়ৰ ভিতৰত যিমান আমাৰ আছে, দেহাৰ ভিতৰত অংগ প্ৰত্যংগ কাম নকৰা হৈছে। মোবাইল দেখিলে একদম ভাল হৈ যায় আৰু ব্ৰেইনটোতো কাম নকৰা হয়। মোবাইল দেখিলে ঠিকে থাকে আৰু মোবাইল যদি নাপায় নহয় কুপি কুপি মানুহৰ বেমাৰ যায়, চকুৰে দেখি নোপোৱা হয়, খাবলৈ মন নোযোৱা হৈ যায়, এনেকুৱা হৈ যায়। সেইটো কাৰণে মাক বাপেকে সদায় সাৱধান হৈ থাকিব লাগে।